মুখ্যমন্ত্ৰীয়ে সংকীৰ্ণ ৰাজনীতিৰ খেল এটা খেলিবলৈ আহোম নন আহোম কৰিবলৈ যিটো ষড়যন্ত্ৰ কৰিছে এটো আমি ইয়াৰ তীব্ৰ বিৰোধী মাটি ৰক্ষা নকৰিলে জাতি ৰক্ষা নহয় দুই ধৰণৰ সাম্প্ৰদায়িকতা চলি আছে এফালে মুছলমান সাম্প্ৰদায়িকতা আনফালে হিন্দু সাম্প্ৰদায়িকতা না আজি প্ৰতিনিধি সভা যোৱাকালি কাৰ্যনিৰ্বাহক সভা হৈ গ'ল আজি প্ৰতিনিধি সভা অসমৰ প্ৰতিখন জিলা আৰু প্ৰতিটো সমষ্টিৰে প্ৰতিনিধি আহিছে তাৰ উপৰিও আমাৰ সকলো ভাতৃভগ্নী সংগঠন যুৱ শক্তি মহিলা শক্তি চাহ শক্তি শ্ৰম শক্তি ধৰ্মীয় সংখ্যালঘু শক্তিকে ধৰি সকলো কৃষক শক্তি সকলো ভাতৃভগ্নী সংগঠনৰ প্ৰতিনিধিয়ে আজি আমি এই সভা আয়োজন কৰিছোঁ বিশেষকৈ অহা 10 মাহৰ পিছতেই আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন গতিকে আমি বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ যিটো ৰূপৰেখা সেই ৰূপৰেখাটো আমি নিৰ্মাণ কৰিবৰ কাৰণে আমি দল হিচাপে আমাৰ সংগঠনৰ ভেটি সকলো স্তৰতে সকলো পৰ্যায়তে কেনেকৈ সম্প্ৰসাৰণ কৰিব পাৰোঁ তাৰ লগে লগে যিবোৰ জাতীয় বিষয় যিবোৰ মৌলিক সাধাৰণ জনগণৰ বিষয় যিবোৰত সাধাৰণ জনগণে সাংঘাতিক জিয়াটো ভুগিছে সকলো জাতীয় বিষয় আমি কেনেকৈ আগবঢ়াই লৈ যাম সেই সম্পৰ্কত বিস্তৃতভাৱে আলোচনা হৈছে মূল লক্ষ্য দুটাই এটা চৰকাৰখনৰ জনবিৰোধী কামকাজ দুৰ্নীতি স্বজনতোষণ ভ্ৰষ্টাচাৰ পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি তাৰ লগে লগে সাধাৰণ জনগণৰ সকলোৰে চাকৰিয়াল কৃষক শ্ৰমিক ঠিকাদাৰ ব্যৱসায়ী ক্ষুদ্ৰ ব্যৱসায়ী সকলো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ যিবোৰ সমস্যা যিবোৰ অতদিনে উপস্থাপন কৰি থকা হৈছে সেইবোৰক অধিক শক্তিশালী ৰূপত অধিক তথ্য সমৃদ্ধভাৱে উপস্থাপন কৰি যাতে চৰকাৰে কৰা জনবিৰোধী কামকাজ উদঙাই দেখুৱাব পাৰোঁ তাৰ কাৰণে আমি এটা ৰণকৌশল তৈয়াৰ কৰিছোঁ সেইকাৰণে এটা সময়ৰ মূৰে মূৰে এই বিষয়বোৰ উত্থাপন কৰিম কাৰ্যসূচী গ্ৰহণ কৰিম চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰ পালন নকৰি যিবোৰ প্ৰচণ্ড অন্যায় কৰিছে অভিযোগনামা যেনেকৈ আমাৰ ভাষা কৃষ্টি সংস্কৃতি এইবোৰ নিশেষ কৰিবলৈ তেওঁলোকে যিবোৰ কাম কাজ কৰিছে এইবোৰৰ কথাও আমি অভিযোগনামাৰ যোগেদি আমি তুলি ধৰিম আমি মূল আধাৰ হিচাপে লৈছোঁ মাটি ভাষা আৰু সংস্কৃতি জাতীয়তাবাদৰ আধাৰ এতিয়া মাটি নিশেষ কৰিবলৈ ওলাইছে আপোনালোকে জানে যে এখন নতুন আয়োগ আনি আমাৰ মাটি বহুজাতিক পুঁজিপতি বনিয়া গোষ্ঠীৰ হাতত অৰ্পণ কৰিব বিচাৰিছে পলাশবাৰী উত্তৰ কাছাৰ কাৰ্বি আংলং তাৰ উপৰিও বড়োভূমি আন আন জনজাতীয় অঞ্চলসমূহ বাগান শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য যোৱা কালি বা আজি এটা বাতৰি সম্প্ৰসাৰণ আপোনালোকে কৰিছে 6ষ্ঠ সংযোজন 10 নম্বৰ সংযোজনো অৱলুপ্তি কৰিবলৈ বিচাৰিছে তাৰমানে অসমত এতিয়া মূল লক্ষ্য হিচাপে লৈছে মাটি বাগানবোৰে ৰাখা হাজাৰ হাজাৰ বিঘা লাখ লাখ হেক্টৰ মাটি কেনেকৈ বহুজাতিক পুঁজিপতি কোম্পানীৰ হাতত অৰ্পণ কৰিব পাৰে অৰ্পণ কৰি কেনেকৈ মুখ্যমন্ত্ৰী পৰিয়াল ধনী হ'ব পাৰে কেনেকৈ 17টা কোম্পানীৰ পৰা আৰু কেনেকৈ 50 বা 100 কোম্পানীৰ মালিক কৰিব পাৰে পুত্ৰক এইবোৰ কথা আমি ক'ব লাগিব আৰু সেইকাৰণে আমি ৰক্ষা কৰিবৰ কাৰণে মাটি ৰক্ষা নকৰিলে জাতি ৰক্ষা নহয় মাটি ৰক্ষা কৰিব লাগিব ভাষাটো কেনেকৈ তিলকৈ নাইকিয়া কৰিব বিচাৰিছে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যাও কমিছে বড়ো কোৱা মানুহৰ সংখ্যাও কমিছে ৰাভা কোৱা মানুহৰ সংখ্যাও কমিছে কাৰ্বি কোৱা মানুহৰ সংখ্যাও কমিছে সকলো আনকি চাদ্ৰী ভাষা কোৱা চাহ জনজাতীয় আদিবাসী মানুহৰ ভাষাটো কোৱা মানুহৰ সংখ্যা কমিছে তাৰপিছত আকৌ তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী আৰু মানে ইংৰাজী ভাষাত বিজ্ঞান আৰু অংক দিবলৈ চেষ্টা কৰিছিলে প্ৰতিবাদ কৰিলোঁ কাৰণে বাইলেংগুৱেল কৰিলে আমাৰ মানে মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়বোৰ ধ্বংসৰ মুখলৈ ঠেলি দিছে APSCত অসমীয়া পেপাৰখন নাইকিয়া কৰি দিয়া হ'ল এইবোৰ যিবোৰ কাম কাজ কৰিছে এইবোৰ কথাটো লক্ষ্যটো এটাই মাতৃভাষাবোৰ শেষ কৰি তাৰমানে জাতীয়তাবাদৰ ভেটিটো যাতে নাথাকে সংগ্ৰামী চেতনা যাতে নাথাকে সাংস্কৃতিক আগ্ৰাসনটো আপোনালোকে দেখিছে নমামী বৰাক নমামী ব্ৰহ্মপুত্ৰৰ নামত আধ্যাত্মিক শক্তিক শংকৰদেৱৰ আধ্যাত্মিক চেতনাক মানে আগ্ৰাসন কৰিছে বা আক্ৰমণ কৰিছে শংকৰদেৱৰ মান সন্মান মৰ্যাদাকো লাঘৱ কৰিবলৈ তেওঁলোকৰ সাম্প্ৰদায়িক শক্তিসমূহে আক্ৰমণ প্ৰত্যাক্ৰমণ কৰে দুই ধৰণৰ সাম্প্ৰদায়িকতা চলি আছে এফালে মুছলমান সাম্প্ৰদায়িকতা আনফালে হিন্দু সাম্প্ৰদায়িকতা দুইফালে সাম্প্ৰদায়িক আৰু মৌলবাদী চেতনাই সমাজখন হাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতি বৰভেটি ভাঙিছে গতিকে তেনে প্ৰেক্ষাপটত আমি কেনেকৈ সমাজখন ধৰিব পাৰোঁ কাৰণ আমাৰ ৰাজনীতিৰ লক্ষ্যটো জাতীয়তাবাদৰ ৰাজনীতিৰ লক্ষ্যটো কি অসমৰ মহাজাতি সত্তা যিটো আছে সকলো জাতি জনগোষ্ঠীক লৈ কেৱল মাত্ৰ খিলঞ্জীয়া জনগোষ্ঠী জাতি জনগোষ্ঠীকে নহয় থলগিৰি ভূমিপুত্ৰ খিলঞ্জীয়া মানুহকে লৈ নহয় আন আন বাংলাভাষী অসমীয়া হিন্দীভাষী অসমীয়া অভিভাষী মুছলমান আমাৰ চাহ জনজাতীয় ৰাইজ গোৰ্খা সকলোকে
অসমীয়া মহাজাতি সত্তাৰ বুকুৰ মাজত কেনেকৈ উজ্জীৱিত কৰিব পাৰোঁ তেওঁলোকে কেনেকৈ অসমীয়া ভাষা অসমীয়া সংস্কৃতিক জনজাতীয় জনগোষ্ঠীয় ভাষা সংস্কৃতিক কেনেকৈ শ্ৰীবৃদ্ধি আৰু শক্তিশালী কৰিব পাৰে সাহিত্য কেনেকৈ শক্তিশালী কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক সেই চেতনা দিবৰ কাৰণে সমমৰ্যাদা সম উন্নয়ন আৰু সম অধিকাৰৰ চিন্তা লক্ষ্য আৰু আদৰ্শ লৈ অসম জাতীয় পৰিষদ আগবাঢ়িব খুজিছে নহয় কোনকেইটা লক্ষ্য কৰি লৈছোঁ সেইটোত আমাৰ ষ্ট্ৰেটেজিকেল বিষয় আৰু আমি কেনেকৈ আগবাঢ়িম সেইটো সম্পৰ্কততো আমাৰ আহ্বানটো আছেই এতিয়ালৈকে বাস্তৱ ৰূপ হোৱা নাই একতাৰ ভাৱনা ক'ত খেলিম এইবোৰ আমাৰ এটা চিন্তা পৰিকল্পনা আছে আমি স্পষ্ট এতিয়া আমি এইটো অপেনে আগৰ পৰাই কৈছোঁ বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে সকলো প্ৰকাৰৰ সৰ্বস্তৰৰ সংগ্ৰামৰ কাৰণে সকলো ধৰণৰ কৌশল অৱলম্বন কৰিবৰ কাৰণে আমি সাজু আছোঁ তাৰ কাৰণে মিত্ৰতাও এটা নিশ্চিতভাৱে এটা কৌশল বা অৱলম্বন তাৰ কাৰণে আমি প্ৰথম আমাৰ সংগঠনৰ ভেটি সৰ্বস্তৰত সকলো প্ৰকাৰে শক্তিশালী সুদৃঢ় কৰিবৰ কাৰণে আমি আজিৰ দিনটোৰ পৰা আমাৰ যাত্ৰা আমি আৰম্ভ কৰিম নাই গগৈ কেন্দ্ৰিক ৰাজনীতিৰ মই এনেও আগৰ পৰা বিৰোধিতা কৰি আছোঁ আপোনালোকক আগত বিনয়েৰে কওঁ যে অসমৰ সকলো জাতি জনগোষ্ঠী অসমৰ জনগণৰ মৌলিক সমস্যাসমূহ জাতীয় সমস্যাসমূহ সমাধানৰ কাৰণে এই সংগ্ৰাম ইয়াত কোনো ধৰণৰ উপাধি কেন্দ্ৰিক ৰাজনীতি নাই ইয়াত জনগণৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ আমি সকলো লাগি আছোঁ নিশ্চিতভাৱে মই ভাবোঁ যে জনগণে কিছু মৰম সকলোকে দিছে আৰু সেইকাৰণে প্ৰতিগৰাকী নেতা গৌৰৱ গগৈ ডাঙৰীয়া হওক অখিল গগৈ ডাঙৰীয়া হওক প্ৰদ্যুৎ বৰদলৈ হওক ভূপেন বৰা হওক ৰকিবুল হুছেইন হওক আমাৰ মানে সুপ্ৰকাশ তালুকদাৰ হওক মনোৰঞ্জন তালুকদাৰ হওক কনক গগৈ হওক সকলোকে আমাৰ জন ইংতি কাঠাৰ সকলোকে লৈ আমি যুঁজিব খুজিছোঁ ঐক্যবদ্ধতাৰে যুঁজিব খুজিছোঁ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ যাতে মৰ্যাদা অক্ষুণ্ণ ৰাখিব পাৰোঁ ঘূৰাই আনিব পাৰোঁ তাৰ কাৰণে সংগ্ৰাম কোনো ধৰণৰ মুখ্যমন্ত্ৰীয়ে সংকীৰ্ণ ৰাজনীতিৰ খেল এটা খেলিবলৈ আহোম নন আহোম কৰিবলৈ যিটো ষড়যন্ত্ৰ কৰিছে সেইটো আমি ইয়াৰ তীব্ৰ বিৰোধী গগৈকেন্দ্ৰিক ৰাজনীতিত এটা সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অনবৰত চেষ্টা কৰি আছে এতিয়া আকৌ বেলেগক অপযশ দিয়াৰ ৰাজনীতিত আৰম্ভ কৰিছে গৌৰৱ গগৈক মোকো চেষ্টা কৰিব মই ভাবোঁ নিশ্চিতভাৱে কিছুদিনৰ পিছত বা অখিল গগৈকো কৰি আছে বা কৰিব বা বেলেগকো কৰিব প্ৰদ্যুৎ বৰদলৈকো কৰিব বদনাম কৰাৰ ৰাজনীতি তাৰমানে যাতে তেওঁলোকৰ ইম্প্ৰেশ্যনটো বেয়া কৰি যাতে বিভ্ৰান্ত কৰে বিভিন্ন ধৰণে বিভ্ৰান্ত কৰিব তাৰমানে লাগে মগজত অনবৰত বিভাজন তাৰমানে যেনে তেনে কেতিয়াবা হিন্দু মুছলমানৰ নামত কেতিয়াবা গোষ্ঠীৰ নামত কেতিয়াবা বেলেগ আদৰ্শৰ নামত কেতিয়াবা বেলেগ জাতি বৰ্ণৰ নামত এতিয়া সেই বিভাজনৰ ৰাজনীতি উফৰাই একতা ইউনিটিৰ যিটো নেৰেটিভ সেইটোক প্ৰতিষ্ঠা কৰিব খুজিছোঁ বিটিআৰক লৈ আমি এখন কমিটি বনাইছোঁ বিষয়বোৰ পৰ্যালোচনা কৰিছোঁ আৰু যথেষ্ট যোগাত্মক ইনপুট আহিছে যথেষ্ট পজিটিভ ইনপুট আহিছে আমি খালি পপুলেশ্যন ষ্টাডিটো কৰি লৈছোঁ ডেম'গ্ৰাফিক্স যিটো ষ্টাডি কৰিব লাগে সেইটো কৰি আছোঁ কোৱালিফাই নোহোৱা কিছুমান কোম্পানীৰ হাতত তেওঁলোকে এনেকুৱা কাম কৰিব দিয়ে অইলৰ খনন অইলৰ উৎপাদন যাৰ ফলত এটা সময়ত বাগজানত জন এনাৰ্জি বুলি এটা কোম্পানী জড়িত পিছত গম পোৱা গ'ল যে তেওঁলোকে টেকনিকেলি কোৱালিফাই হোৱা নাই পিছত গম পোৱা গ'ল যে বিভিন্ন ধৰণৰ টকা পইচা লেনদেন হয় এতিয়া আমি দেখিছোঁ যে শিৱসাগৰতো SK পেট্ৰ নামৰ এটা কোনোবা কোম্পানী জড়িত স্থানীয় কোম্পানী এতিয়া টেকনিকেলি তেওঁলোক কাৰিকৰীগতভাৱে তেওঁলোক কোৱালিফাইড নোহোৱাৰ কাৰণে এতিয়া আমি আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ কাণ্ড হৈ থাকে বাগজান তাৰপিছত এতিয়া শিৱসাগৰ এতিয়া জন এনাৰ্জিক অলপ দিন তেওঁলোকে ব্লেকলিষ্টেড কৰি ৰাখিলে আকৌ পিছদুৱাৰ দি জন এনাৰ্জি সোমালে গম পাইছে নাই বহুতে পইচা পাতি ল'লে বুলি ওলাইছে বহুত মানুহে ইয়াৰ লগত আন্দোলন কৰাও বহুত মানুহ ইয়াৰ লগত জড়িত হৈ আছে বিষয়া কৰ্মচাৰী তেওঁলোকে পিছদুৱাৰ দি আকৌ জন এনাৰ্জি সোমালে এতিয়া SK পেট্ৰক আকৌ ব্লেকলিষ্টেড কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ বা বলহুতে কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত